হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি, আৰু আমিও ভালে আছোঁ। আৰু আজি হৈছে মঙ্গলবাৰ, আৰু এয়া বনাই আছোঁ কণীৰ দম। কণীৰ দমৰ কাৰণে এয়া বিলাহী, নহৰু, আদা গোটেইখিনি জলকীয়া ভাজি লৈছোঁ, আৰু কণীকেইটা এনেদৰে অলপ ফ্ৰাই কৰি আছোঁ। আৰু এয়া ভাজিছোঁ ভাতকেৰেলা বইল কৰি, আৰু এয়া আলুখিনি পিটিকি আছোঁ। এতিয়া বনাই যাম আৰু আপোনালোককো দেখাই যাম, অলপকৈ চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া এইখিনি পেষ্ট বনাই ল'ম। এতিয়া মই মছলাখিনি গোটেইখিনি দি দিলোঁ, জিৰা, গৰম মছলা, নিমখ, হালধি গোটেইখিনি দি দিছোঁ মছলাৰ পেষ্টৰ লগত। আৰু এতিয়া এইখিনি অলপ সময় ভাজি ল'ম। আৰু তেলত শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণো দি দিছিলোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ তেল বিৰিঙি আহিছে, আলুখিনি দি দিম এতিয়া। আমাৰ আলু আৰু কণীৰ আঞ্জাখন ধুনীয়াকৈ উতলি আছে, আৰু এটা কণী ভাঙি দিছোঁ, আৰু বাকী দুটা এনেদৰে থৈ দিছোঁ। এনেদৰে ভাঙি দিলে আলুৰ আঞ্জাখনৰ সোৱাদটো দুগুণ হৈ যায়। এতিয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। মই ভাতখিনি সজাই মেলি ৰেডি কৰি দিলোঁ, আৰু এয়া আমাৰ আজি দুপৰীয়াৰ ভাত সাজ।